ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही लगाया है Yamaha Ray ZR125 FI Hybrid Good Night Gold Flash with visible flash wipers Prestige Switch Pressure Cooker Control Spillage আৰু বন্ধন বেংক ঐ হ'ল যা যা বহুত টাইম হৈ গ'ল যা কেনেকুৱা দেখিছা চোৱাচোন হেল্ল' অঁ দাদা কওক অঁ টেনশ্যন নল'ব হয় হয় হ'ব হ'ব ঠিক আছে অঁ দাদা এই ল'ৰাটো কোন আছিলে আমাৰ ইয়াতে কাম কৰে কিয় কিবা কৰিলে নেকি নাই তেওঁৰ নামটো চন্দ্ৰ আজিৰ পৰা বোলে সিহঁতৰ নামঘৰত ভাওনা আখৰা আছে সেইকাৰণে সোনকালে গ'লগৈ ভাওনা হয় মই কিন্তু এটা কথা বুজা নাই বোবা ল'ৰা এটা কেনেকৈ ভাও কৰিব পাৰে বহুৱা কৰে নেকি বহুৱা বেলেগেহে হৈছে দাদা চন্দ্ৰ ৰজাই বাইদেউ বৈষ্ণৱী তুমি বহাংগে যোৱা ইহঁতি অৰ্ডাৰ ল'বতো নে কাষ্টমাৰ উঠি আহি অৰ্ডাৰ দিব লাগিব ইয়ালৈ মই নিজে আহিছোঁ আৰু মোৰ লগত থাকিলে আনৰ তলত কাম কৰা মানুহক সৰু বুলি ভাবাটো তুমি বাদ দিব লাগিব হ'ব দিয়া নাভাব চৰি কোৱা মই তেনেহ'লে মই হ'ব দিয়ক বাইদেউ কিবা এটা কৈ আছোঁ চৰি দুখ লাগিছে নেকি নট এট অল ছাৰ দুখ কিয় লাগিব থানাৰ ইমান এটা ডাঙৰ বোজাৰ পৰা মুক্তি পাইছোঁ মোৰতো কিবা পাতল পাতল লাগিছে এতিয়া এই এলেকাৰ ল এণ্ড অৰ্ডাৰ চম্ভালৰ পৰা নিজকে মুক্ত কৰিব পাৰিছোঁ প্লিজ ডণ্ট মাইণ্ড ছাৰ অচি হ'লেহে ল এণ্ড অৰ্ডাৰ চম্ভালিব পাৰি নেকি চন্দ্ৰজিৎ দা সেই পোচাকী নামটো বেলেগ এইটো পিছে আপোনাৰ চন্দ্ৰজিৎ নামটোহে বেছি পপুলাৰ চৰি পপুলাৰ নহয় বদনামী মই আহি খবৰ কৰিছিলোঁ আপোনাৰ বিষয়ে এতিয়ালৈকে এজন মানুহেও আপোনাৰ বিষয়ে ভালকৈ কোৱা নাই মোজাদাৰে ফচালে মোক ছাৰ তাৰ মুখৰ কথাতে সকলোবিলাক অবিশ্বাস কৰি মোৰ ছাৰ্ভিচ ৰেকৰ্ডটো বেয়া কৰি পেলালোঁ কাৰ জোৰত আপুনি ইমান সোনকালে চাকৰিটো ঘূৰাই পালে নাজানো কিন্তু আপুনি কৰা ক্ৰাইমটোৰ বাবে ছাছপেনশ্যন কিয় জেল পৰ্যন্ত হ'ব লাগিছিল ছাৰ মই একো কৰাই নাছিলোঁ বুলি ইনভেষ্টিগেশ্যন টীমটোৱে গম পাই গ'ল সেইকাৰণে চাকৰিটো পালোঁ কিন্তু পালেনো কি হ'ব ডিমোটেড চাকৰি মোৰ তলত কাম কৰি ভাল লগা নাই যদি চাকৰিটো ৰিজাইন দি দিব পাৰে যিমানে যি নহওক ভাল নালাগিলেও মই চাকৰি এৰি নিদিওঁ বিক্ৰমজিৎ 6 মাহ সময় দিছোঁ মই আকৌ এখন থানাৰ ইনচাৰ্জ হ'ম কেতিয়া ৰিজাইন দিম তাকে ভাবি আছে নেকি আপোনাৰ তলত কাম কৰি কাম শিকিব পাৰিম বুলি নভবা হ'লে মই ৰিজাইনেই দিলোঁহেঁতেন ছাৰ প্লিজ ডণ্ট মাইণ্ড ছাৰ ছাৰ এইজনৰ পৰা কিন্তু অলপ সাৱধানে থাকিব মুখত এটা আৰু এই মূৰত এটা চলি থাকে মোৰ কিন্তু ইয়াত চলাটোৱে মুখলৈ আহে হতত থাকক বতাহ আহিব যাব বতাহৰ লগত ধূলি আহি চকুত সোমাই বুলিহে ভয় লাগে ছাৰ কি মাহীয়ে কৈ কিয় আহিছে বাৰু তই আহিবলৈ মানা নকৰিলি কিয় দাদাৰ মানে কাম নাই আৰু ৰচোন কিমান হ'ব পাবহি পুৱা 6টা বজাতে ওলাই আহিছে শেষে আৰু কোন ৰাখ অ' বৌ এই বৌ নাহা কেলে কিয় ইমানকৈ চিঞৰিছা মানে মই এতিয়া ক'ৰবাত যাবগৈ লাগিব
আকৌ ক'ত কি কৰিলা? মই কৰা নাই, মোক কৰিব এতিয়া। কোনে? কোন মানে মন্থৰা আহি আছে। কোন মন্থৰা? মই কাক মন্থৰা বুলি মাতো তুমি নাজানা? কি মাহী আহিছে? সঁচাকে কৈছা? সেইজনী কথা মই ধেমালিত ক'ব পাৰে নেকি? বৈষ্ণৱী, আমি এতিয়া শ্বিলঙলৈ ফুৰিবলৈ যাওঁ ব'লা। মই আকৌ কিয় যাম? চান্স দিছোঁ পলাব যদি নিজৰ ভালটো বিচাৰা। যিজনী আহি আছে উশাহ ল'ব না কৰি দিব। কোন আহিছে নবৌ? এওঁলোকৰ সোণাপুৰৰ মাহীয়েক। কি এনেকৈ চাই আছা? কাপোৰ ভৰোৱা না। এনেই প্ৰতিটো কথা এটা এটা চৰ খাওঁ। এতিয়া এইবিলাক কথা গম পালে হ'লেই আৰু। এই ভৰোৱা না কাপোৰবোৰ। মই নপলাওঁ। ঠিক আছে, তুমি বাঘীৰ লগত যুঁজিবলৈ আছা, যুঁজা। মোৰ সেইকণ ইচ্ছা নাই। মই যাওঁ। মাহীক ক'বা দেই, মই এমাহমান ঘৰলৈ নাহোঁ। ভাইটি, কথাটো বেয়া হ'ব নেকি? মাহীয়ে তোমালোকক ভাল পাই কাৰণেহে আহিছে। ইমানো ভাল পাব নালাগে দিয়া মোক। মই নিজে নিজক ভাল পাওঁ নহয়। বৈষ্ণৱী আছে নহয়। হ'ব এতিয়া আৰু। তুমি যাবানে? নেযাওঁ। পৰিস্থিতিটো কি তুমি বুজি চোৱাচোন প্লিজ কৈছোঁ। তুমি নিজেই বিপদত পৰিবা কিন্তু। এইবোৰ কথা কাৰণে দাদাই জেলৰ পৰা মাহীক মাতি আনিছে। মোৰ লগত যুঁজিবলৈ তেনেকৈ কিয় ভাবিছা? নহ'লে জেলৰ পৰা মাহীক পঠা কাৰণটো মই গম পোৱা নাই। তুমি যোৱা, মই নাযাওঁ। তোমাক এৰিনো মই কেনেকৈ থাকিম কোৱাচোন? এটা কাম কৰা, বেছি প্ৰব্লেম হ'লে তুমি গুচি আহিবা। এটা কাম কৰোঁ, মই টাউনৰ লজতে থাকিম, কিন্তু মাহীয়ে গম পাব লাগিব মই শ্বিলঙতহে আছোঁ। আৰু মাহীক যোৱাৰ পিছত মই ফোন কৰি দিয়া, মই গুচি আহিম। আহোঁ দেই, বাই। মোবাইলটো ল'লোঁ, চাৰ্জাৰ ল'লোঁ, ATM ল'লোঁ। অ' বৈষ্ণৱী, বাই বাই। কলৈ যাৱ? কলৈ যাৱ তই? মাহী, এইফালে আহ। আমাৰ মাহী পালেহি, আমাৰ মাহী পালেহি, আমাৰ মাহী পালেহি। দেৱালীত নাহিলি কিয়? কিমান যে বম ফটকা ফুটাইছো। তই আহিব লাগিছিলে। গোটেই ধুঁৱলি কুঁৱলি কৰি দিছো নহয়। প্ৰদূষণ কথাও নকৰিবি, কামেৰেও। বেগ ভিতৰলৈ ল। ইমানবোৰ বেগ যে। ডাঙৰ জেলৰ পৰা নহালৈকে মই ইয়াতেই থাকিম। শেষেই আৰু। মোৰ ভিনিহি ঘৰখন মই শেষ হ'বলৈ নিদিওঁ। বেগ ল, আহ আহ। ঈশ্বৰে কৃপা কৰক। চকুৰে কম দেখে নেকি এওঁ? নেদেখে, ভালকে দেখে। তেন্তে মানুহে সেৱা কৰিবলৈ ইংগিত দিওঁতেও তাই সেৱা নকৰিলে যে? সেৱা ভক্তিত কৰে। আৰু আপোনাৰ প্ৰতি ভক্তি আহিবলৈ আপোনাক মই চিনি নাপাওঁ। আপুনি কোন নাজানো। আৰু নিয়ম কৰিবলৈ মই সেৱা নকৰোঁ। কৰিলে ভক্তিত কৰিম। এওঁৰ মনটো বেয়া মাহী, আপুনি বেয়া নাপাব। এওঁৰ বাবে এইটো বংশৰ মান সন্মান গৈছে। মন আমাৰ বেয়া হ'ব লাগে, এওঁতো ফূৰ্তি কৰিব লাগে।
সুদামাৰ সন্তানে ৰাজপাট পালে চাওঁ হেৰি তুমি বেয়া নাপাবা দেই মাহীৰ কথা মই কৈছিলোৱে নহয় ৰাতি 2টা পলাই দিম গৈছোঁ মাহী মই পলাবলৈ এইখন ঘৰত সোমোৱা নাই বিকাশ অকল মাহী কি গোটেই বংশৰ মানুহ আহক তোমাৰ মোক ৰখাব নোৱাৰিবা গধুৰ একডাল আনিছে এজনীয়ে কি চাই আছে ছাৰ হা মই কিন্তু আমাৰ থানাখন এনেকুৱা হোৱাটো বিচৰা নাছিলোঁ আমাৰ থানাখন মই সেউজীয়াৰ মাজত হোৱাটো বিচাৰিছিলোঁ সেইকাৰণে বেছিকৈ পইচা দি হ'লেও মৌজাদাৰৰ মাটিৰ পৰা থানাখন উঠাই অনা নাছিলোঁ এতিয়া হয়তো বহুতে ক'ব যে মৌজাদাৰৰ পৰা মই কমিশ্যন লৈছোঁ লৈছিলোঁ নহ'লে সংসাৰখন এইকেইটা পইচাৰে চলাম কেনেকৈ নোৱাৰিলে মাটি দালালি কৰকহি ছাৰ নহ'লে ইউনিফৰ্মযোৰ খুলি ভিক্ষা খোজাত লাগি যাওক এযোৰ কিয় পিন্ধি আছে আপুনি খং উঠিছে আপোনাৰ খংহে উঠিছে আপোনাৰ দৰে ডিপাৰ্টমেণ্ট বদনাম কৰা পুলিচ দেখিলে মাৰি পেলাবলৈ মন যায় কিমান টকা পাইছিলে মৌজাদাৰৰ পৰা মাহে হ'ব দিয়ক ছাৰ ভুল হৈ গ'ল কিমান পাইছিলে মাহে মাহে ১,৫০০ টকা ১,০০০ টকা কেনে নিজক বিক্ৰী কৰি দিলে ১,৫০০ ন মুখেৰে নামাতিলে নহয় ন কি ক'বলৈ খুজিছিলে আপুনি মিশ্ৰদা নাই ছাৰ এনেই আৰু মই চাহকে বনাওঁগৈ মোৰ বেকগ্ৰাউণ্ডটো নাজানে চাগে আপুনি মোৰ দেউতাও পুলিচ এই বছৰ ৰিটায়াৰ্ড হোৱাৰ কথা তাৰ আগতে যোৱা বছৰ ছাছপেণ্ড হ'ল ইচ বেয়া লাগি গ'ল ছাৰ কিয় ছাছপেণ্ড হ'ল ছাৰ ঘোচ লৈছিল 200 টকা 200 টকাৰ বাবে ছাছপেণ্ড কৰিলে বেয়া লাগি গ'ল ছাৰ প্লিজ ড'ণ্ট মাইণ্ড ছাছপেণ্ড কোনে কৰিলে সেইটো শুনিলে হয়তো মাইণ্ড কৰিব কোনে মই বিক্ৰমজিৎ হাজৰিকা কি চাওক ভুল কৰা দেউতাকেই মই এৰি নিদিলোঁ আপুনি কোন ইয়াৰ বাপেকটোক লগ পাব লাগিব কিয় এনেকুৱা ফটুৱা পুতেক জন্ম দিলে এইটো ৰুমত ডাঙৰ নাছিল জানো দাদাই আছিলে মানে দাদা নথকাৰ কাৰণে এওঁক থাকিবলৈ দিলোঁ সি বাৰু নায়েই বৌয়েৰটো আছিল নহয় মানে নবৌয়ে উইলিংলি ক'লে বোলে বৈষ্ণৱী এইটো ৰুমত থাকক সেইকাৰণে মই নিজে পচন্দ কৰি লৈছোঁ ৰুমটো কোনেও নিজে দিয়া নাই মনে মনে থাকাছোঁ অকণমান তাৰমানে তোমাৰ দেমাকি ভালদৰে আছে ডেমাকি নহয় অধিকাৰ শিৰত সেন্দুৰ লোৱাই নাই এতিয়া অধিকাৰ বিচাৰিলাই এই 11 তাৰিখে বিয়া নহয় তেতিয়া সেন্দুৰ ল'ব যদি বিয়াখন নহয় কেলৈ নহ'ব কি কথা কৈছোঁ আকৌ তই মই কৈছোঁ নহ'ব ডাঙৰ জেলৰ পৰা নহালৈকে এইখন ঘৰত কোনো মাংগলিক কাম নহ'ব আৰু তুমি এটা কাম কৰা তোমাৰ ইয়াত যি কানি কাপোৰ আছে ইয়াৰ ৰুমলৈ লৈ যোৱা আজিৰ পৰা তুমি সেইটো ৰুমত শুবা এইটো ৰুমত মই থাকিম কি মই এইটো ৰুমৰ পৰা কলৈকো নাযাওঁ সৰু এওঁক বুজা মোৰ আচৰ ৰূপ দেখুৱালে গোটেই গাঁওখনতে বদনাম হ'ব বদনামী ছোৱালী আৰুনো কি বদনাম উলিয়াব
চাওঁ গুচ মাহী বৈষ্ণৱী অলপমান যদি এডজাষ্ট এই বৈষ্ণৱী শুনাচোন এ ল এতিয়া মই কাক বুজাম বাৰু এইফালে মাহীও নুবুজে বৈষ্ণৱেও নুবুজে বৈষ্ণৱী কিবা চাইছে ছাৰ? এই মিছদা ছাৰ বুলি নামাতিবহে নাম কাঢ়ি মাতিব এনেও মই এই নেগুৰ কটা শিয়ালহে প্লিজ ডণ্ট মাইণ্ড হা আচ্ছা মিছদা এই নতুন থানাখন কিবা নিজৰ নিজৰ লগা নাই ন থানানো ক'ত নিজৰ নিজৰ লাগিব, ঘৰহে নিজৰ। একেবাৰে দুটা পইণ্ট কথা ক'লে ঘৰহে নিজৰ লাগে আগতে আমাৰ থানাখন সকলোৰে মই ঘৰ কৰি ৰাখিছিলোঁ আপোনাৰ বেমাৰত মই পইচা দিছিলোঁ ক'ৰ পৰা দিছিলোঁ এইবিলাকৰ পৰা মেনেজ কৰিহে দিছিলোঁ এতিয়া সকলোৰে ভাল কৰি মই নিজেহে মানুহটো বেয়া হ'লোঁ আচ্ছা মিশ্ৰদা আপোনাৰ নতুন ছাৰৰ দেউতাকো বোলে পুলিচ আছিলে হয় ছাৰ। সেইজনে মোক কষ্টাদি মাৰি কৈছে দেউতাকক বোলে নিজে তেওঁ ঘোচ খোৱাৰ কাৰণে এৰেষ্ট কৰিছিলে মানে ছাছপেণ্ড কৰিছিলে এৰেষ্ট নহয় পাহৰি গৈছোঁ সেইটো বাৰু সম্ভৱ নে নিজৰ দেউতাকক কথাটো সঁচা ছাৰ। মই সদৰৰ দাসক ফোন কৰি সুধিছিলোঁ, হয় বুলি কৈছে। মানুহটো কিবা পাগল নেকি নিজৰ বাপেকক চাবই অকণ আপোনালোক দুজন এবাৰ হস্পিটেলৰ পৰা আহকগৈ নন্দনৰ ষ্টেটমেণ্টটো লৈ আহক সি কি ক'ব মই জানো ছাৰ দুয়োটা লগৰহে এই ভুলতে কিবা এটা হৈ গ'ল বুলি ক'ব বহুত জানে আপুনি সিহঁতৰ কথা বৈষ্ণৱী কেছটো জানিছিল নে নাই ছাৰ বৈষ্ণৱীৰ কোনটো কেছ ৰেপ কেছটো অ' সেইটো তাৰ চন্দ্ৰ নামৰ প্ৰেমিকটোৱে কৰিলে সেইটো সকলোৱে জানে সকলোৱে নজনাটো কওক মই ঠিক বুজা নাই ছাৰ সোনকালে বুজি আছে গাঁৱৰ মানুহে কথাটো লুকুৱাইছে ভাল বেয়া বিচাৰহে নামঘৰত হ'ব পাৰে ক্ৰাইমৰ বিচাৰ কিন্তু আদালতেই কৰিব এবাৰ মাথো বৈষ্ণৱীয়ে বিকাশৰ এগেইনষ্টত কমপ্লেইন দিয়ক ওলাব নোৱাৰাকৈ জেলত ভৰাম তাক বৈষ্ণৱীক মই বহুত আগৰ পৰা জানো মাহী তাইৰ সমান ভাল ছোৱালী গোটেই গাঁওখনতেই নাই মইতো আহি ভালৰ ভৰটো দেখা নাই আচলতে তাই বহুত কষ্টত আছে কি কষ্ট হৈছে তাইৰ বাপেকৰ ঘৰত বৰ আৰামত আছিলে নেকি মনৰ কষ্টবোৰ ভাল কাপোৰ দামী বিচনাই নোহোৱা কৰি দিব নোৱাৰে আৰু তাইৰ লগত যিটো ঘটনা ঘটিল তাৰপিছত যে তাই জীয়াই আছে সেইটো বহুত ডাঙৰ কথা কি হৈছিল তাইৰ লগত ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही सही लगाया है Yamaha Ray ZR125 FI Hybrid Good Night Gold Flash with visible flash wipers Prestige Switch Pressure Cooker Control Spillage আৰু বন্ধন বেংক